অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ হাইলাকান্দি জিলা সমিতিৰ দ্বিবাৰ্ষিক অধিৱেশনৰ প্ৰতিনিধি সভাই আজি আগন্তুক দুটা বৰ্ষৰ কাৰণে নতুনকৈ আকৌ এখন জিলা সমিতি গঠন কৰে। এই জিলা সমিতিত সভাপতি হিচাপে কবিৰুদ্দিন লস্কৰক সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত কৰা হৈছে। সাধাৰণ সম্পাদক হিচাপে দুটা বছৰৰ কাৰণে আব্দুল কায়াম লস্কৰক নিৰ্বাচিত কৰা হৈছে। তেনেধৰণে উপসভাপতি, যুটীয়া সম্পাদক, সাংগঠনিক সম্পাদক, ক্ৰীড়া সম্পাদক সকলোবিলাক বিভাগতে সৰ্বসন্মতক্ৰমে নিৰ্বাচন কৰা হৈছে। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই অধিৱেশনবিলাকৰ জৰিয়তে আমি বিচাৰোঁ যে সমাজখনৰ সকলো স্তৰৰ মানুহ আমাৰ সংগঠনটোৰ লগত জড়িত হওক, ছাত্ৰ ছাত্ৰীসকল জড়িত হওক, আমাৰ কৃষকসকল, শ্ৰমিকসকল, সকলো স্তৰৰ সকলো ধৰ্মাৱলম্বী মানুহ যাতে আমাৰ সংগঠনটোৰ লগত জড়িত হওক, আমি তেনেধৰণে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কামনা কৰোঁ। আৰু এই অধিৱেশনবিলাকৰ জৰিয়তে আমি ক'ব খোজোঁ যে অসমত খিলঞ্জীয়া ভূমিপুত্ৰক সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তন কৰাৰ ব্যৱস্থা কৰা হ'ল। যোৱা দিনৰ মানে কি, আপুনি কথাটো একবৰ বিশেষ বেছ থকা কথা নহয়। তথাপিও আপুনি কৈছে কাৰণে মই যুৱ এজন মানুহ কিমান লাগে যুৱক হৈ থাকে? 40 যুৱক হৈ থাকে। ক'ত লিখা 60 বছৰলৈকে মানুহ ডেকা হৈ থাকে। আমাৰ 72 বছৰলৈকে ডেকা হৈ আছে। আমাৰ বৰাকভেলীত আমি যথেষ্ট ট্ৰাই কৰিছোঁ। আমাৰ হাইলাকান্দি জিলাখন ষ্ট্ৰং। ইয়াৰ পাছতো আমি ইফালে শিলচৰত বা আমি ইয়াৰ যিখন আৰু কি আছিলে, আমি আৰু এখন শাখা জিলা আছিলে, তাত আমি কৰিমগঞ্জ, এই জিলাকেইখনত আমি আহ্বায়ক পৰ্যায়ৰ জিলা সমিতি গঠন কৰিছিলোঁ। চাওঁ আমি কেনেধৰণে অতি সোনকালে এই জিলাকেইখনত আমি পূৰ্ণ পৰ্যায়ৰ জিলা সমিতি হিচাপে গঠন কৰিবৰ কাৰণে চেষ্টা কৰিম। ছাৰ, বৰাকত আহি ইমান উন্নয়নবিলাক কিমান দেখা পাইছে? বৰাকত প্ৰথম কথা হ'ল, আমি যোৱাকালি নগাঁও যিটো আমাৰ 4 লেন গুৱাহাটীৰ পৰা নগাঁও হৈ যিটো আমাৰ লামডিং হৈ, লামডিঙৰ পিছত কি আহিলে আমাৰ হাফলং হৈ যিটো 4 লেন, সেই 4 লেনটো আজি বহুত বছৰ হৈ গ'ল। আজি পৰ্যন্ত ইয়াৰ নিৰ্মাণ কাৰ্য শেষ হোৱা নাই। গতিকে কেন্দ্ৰীয় চৰকাৰে এটা কেন্দ্ৰীয় প্ৰজেক্ট আজি গোটেই কেইবাবছৰ হ'ল, মই জনাত গোটেই প্ৰজেক্টটো আৰম্ভ কৰা প্ৰায় 15-20 বছৰ হ'ল। কাৰণ গুৱাহাটীৰ পৰা নগাঁৱলৈ যিটো 4 লেন নিৰ্মাণ কৰিছিল, একে সময়তে এই আমাৰ লামডিং হৈ শিলচৰলৈ অহা যিটো 4 লেন নিৰ্মাণ কৰা হৈছে। আজি পৰ্যন্ত এই 4 লেনটো সম্পূৰ্ণ কৰিব পৰা নাই। অনতিবিলম্বে 4 লেনৰ কাম সম্পূৰ্ণ কৰিব লাগে। দ্বিতীয় কথা হ'ল কি, আমি কালি নিজেই সেইটো ৰাস্তাইদি আহিছোঁ। অতি বিপদজনক এটা ৰাস্তা, য'ত 4 লেনযুক্ত পথ নিৰ্মাণ হৈছেই, য'ত নাই হোৱা, য'ত আমি পাহাৰৰ ওপৰেদি আহিব লাগে, তাত অতি বিপদজনক। সেই ৰাস্তাবিলাকৰ অকণো মেৰামতি কৰা হোৱা নাই। বিভিন্ন ধৰণৰ তাতে দুৰ্ঘটনাত পতিত হৈ মানুহৰ মৃত্যু হৈছে। গতিকে যি পৰ্যন্ত 4 লেনৰ কাম শেষ কৰিব নোৱাৰে, তাৰ পূৰ্বে তাৰ যিবিলাক ছাৰ্ভিচ লেন, এতিয়া যিবিলাকে মানুহ অহা যোৱা কৰি আছে, সেই ৰাস্তাবিলাক মই ভাবোঁ মেৰামতি কৰাৰ ব্যৱস্থা কৰিব লাগে। 1 নম্বৰ। 2 নম্বৰ কথা হ'ল কি, বহুত ট্ৰাক, বহুত ডাঙৰ ডাঙৰ কেইবাচকাৰ ট্ৰাকো, ডাঙৰ ডাঙৰ ট্ৰেইলাৰ আহিছে, ট্ৰাক আহিছে। এইবিলাকক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে তেনেধৰণৰ কোনো তাতে প্ৰশাসনে কোনো ব্যৱস্থা কৰা নাই। গতিকে যিহেতু ঠেক ৰাস্তা এটা, এফালৰ পৰা গাড়ী এখন আহি থাকিলে অন্যখনে তাতে ক্ৰছ কৰিব নোৱাৰে, তাত প্ৰশাসনে সেই ব্যৱস্থাটো কৰি দিব লাগে। বা 4 লেন নিৰ্মাণ যিবিলাকে কৰি আছে, তেওঁলোকে সেই ব্যৱস্থা কৰিব লাগে। মুঠৰ ওপৰত আমাৰ কথা হ'ল, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ শিলচৰলৈ অহা 4 লেন আমাৰ যিটো পথ, সেই পথটো অনতিবিলম্বে নিৰ্মাণ কাৰ্য শেষ কৰিব লাগে।